যোৰহাট চহৰৰ এটি চিনাকি নাম MD কাৰ্ছ নামেই যাৰ পৰিচয়। আমাৰ ইউজ কাৰ ডিলাৰত 4চকীয়া 2চকীয়া বাহনৰ উপৰিও কমাৰ্চিয়েল আৰু প্ৰাইভেট বাহন উপলব্ধ উচিত মূল্যত। আমাৰ শ্ব'ৰুমত গাড়ী এক্সচেঞ্জৰ সুবিধাৰ লগতে ইঞ্চুৰেঞ্চ, পলিউশ্যন আদিৰো সুবিধা গ্ৰহণ কৰিব পাৰিব। নমস্কাৰ, মই যোৰহাটৰ MD কাৰ্ছৰ স্বত্বাধিকাৰ হয়। আমাৰ ইয়াত সকলোখিনি গাড়ী পাব, কমাৰ্চিয়েলৰ পৰা ধৰি প্ৰাইভেট ভেহিকললৈকে পাব। আমাৰ ইয়াত ফাইনেন্সৰো সুবিধা পাব আৰু এক্সচেঞ্জো হয় আমাৰ ইয়াত। আমাৰ প্ৰত্যেকখন গাড়ীৰে ডকুমেণ্টছৰ যিখিনি চাৰ্জ হ'ব সেইখিনি আমি ফ্ৰী কৰি দিওঁ আৰু ইঞ্চুৰেঞ্চ, পলিউশ্যন সকলোখিনি আমি আমাৰ ফালৰ পৰা পাব। আপোনালোকে কোনো ডকুমেণ্ট চাৰ্জ একো দিবও নালাগে। আৰু আগন্তুক নতুন বছৰ বহুতখিনি সুবিধা আছে, অফাৰো আছে। আমি সেইখিনিও আপোনালোকক অফাৰখিনি দিম। আৰু আমাৰ এড্ৰেছটো হৈ গ'ল যোৰহাটৰ সদৰ তিনিআলি নিয়েৰ টুকুলাই, MD কাৰ্ছ। কণ্টেক্ট নম্বৰ 9101587204। আৰু এটা আমাৰ ডিলাৰ আছে গোলাঘাটৰ টাউনতে, MD কাৰ্ছ। আপোনালোক তালৈও যাব পাৰে, তাতো ভাল ভাল গাড়ী পাব। আপোনাৰ মন পচন্দৰ গাড়ীখন ক্ৰয় কৰিব পাৰিব। কণ্টেক্ট নম্বৰ 9101587204। ধন্যবাদ। প্ৰিয় গ্ৰাহকসকলে উচিত মানদণ্ড আৰু উচিত মূল্যত আমাৰ শ্ব'ৰুমৰ পৰা সপোনৰ গাড়ীখন নিশ্চিন্ত মনে ক্ৰয় কৰিব পাৰিব। গতিকে আজিয়ে আহক আমাৰ শ্ব'ৰুম MD কাৰ্ছলৈ আৰু লৈ যাওক আপোনাৰ মৰমৰ গাড়ীখন। ইংৰাজী নৱবৰ্ষৰ উপলক্ষে আমাৰ শ্ব'ৰুমত বিভিন্ন অফাৰ আগবঢ়োৱা হৈছে। আমাৰ ঠিকনা MD কাৰ্ছ, সদৰ তিনিআলি, যোৰহাট নিয়েৰ টুকুলাই। আমাৰ যোগাযোগ নম্বৰটো হৈছে 9101587204। নমস্কাৰ, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে নিউজ নাও আৰু মই অনুপম বৰা। ৰাজ্যৰ পৌৰ নিকাৰ কৰ্মচাৰীৰ বাবে আহিল সুখবৰ। নিউজ নাওৰ এক প্ৰতিবেদন। ৰাজ্যৰ পৌৰ নিকায় কৰ্মচাৰীৰ বাবে আহিল সুখবৰ। কেবিনেটৰ সিদ্ধান্তৰ পিছতে উৎফুল্লিত ৰাজ্যৰ পৌৰ কৰ্মীসকল। যোৰহাট পৌৰসভাৰ কাৰ্যালয়ৰ সন্মুখত এনেদৰে ফটকা ফুটাই আনন্দত মতলীয়া হোৱা দেখা গৈছে পৌৰ কৰ্মীসকল। বিষয়া, কৰ্মচাৰী, কমিশনাৰ, ছেক্ৰেটাৰী মেডাম, ডাইৰেক্টৰ ছাৰ আৰু যিসকল কৰ্মচাৰীয়ে আমাৰ এই পৰিক্ৰমাটোত সহায় সহযোগিতা আগবঢ়ায় এনেকুৱা এটা পৰ্যায়লৈ লৈ আহিলে, আজি আমি সেইসকলক আন্তৰিক কৃতজ্ঞতা, ধন্যবাদ এইখিনি জনাবৰ কাৰণে। কৃতজ্ঞতা, ধন্যবাদ এই শব্দবিলাক সৰু শব্দ হৈ গৈছে। এইবোৰ আমাৰ উপলব্ধিখিনি বুজাবৰ কাৰণে আমাৰ ওচৰত আজি সঁচাকৈ শব্দ নাই। আজি আমি উল্লাসিত। আজি আমি এই কৰ্মচাৰীসকলে আমি এটা মৰ্যাদা পাম, অসম চৰকাৰৰ চাকৰিয়াল হিচাপে মৰ্যাদা পাম। 50 বছৰৰ অধিক কাল আমাৰ আগৰসকলে আন্দোলন কৰি আহিছিলে, আমাৰ চৰকাৰীকৰণ কৰা, আমাক চৰকাৰৰ সা সুবিধা দিয়া, সেইখিনি কিন্তু কিবা কাৰণত হৈ উঠা নাছিলে। আৰু এতিয়া আহি এনেকুৱা এটা পৰ্যায়ত হৈ পেলাই যোৱাকালি এতিয়া ঐতিহাসিক সিদ্ধান্ত লৈ অসম চৰকাৰে ইতিহাস ৰচনা কৰিলে। আৰু আমি অত্যন্ত আশাবাদী, আমাৰ যিসকল আৰু ফিক্স পে মাষ্টাৰৰ কৰ্মচাৰী আছে এইসকলকো অসম চৰকাৰে অতি সোনকালে আমাৰ যিসকলক এতিয়া 2013 চনৰ 4 ছেপ্টেম্বৰ আগৰ নিয়মীয়াকৰণ প্ৰভিঞ্চিয়েলাইজ কৰিছে, ঠিক তেনেধৰণে এইসকলৰ কাৰণেও এইখন বলিষ্ঠ চৰকাৰে নিশ্চয় চিন্তা চৰ্চা কৰিব। আজি আমি অতিশয় আনন্দিত। আমি আমাৰ যিসকল ইয়াত যোৰহাট পৌৰসভাৰ কৰ্মচাৰী এই সিদ্ধান্তৰ পৰা আমি উপকৃত হ'ম। এইসকল সকলোৱে, ইয়াৰ উপৰিও আমাৰ যিসকল আৰু কৰ্মচাৰী আছে সকলোৱে আমি ইয়াত একগোট হৈ পেলাই আমি তেখেতসকলৰ উন্নতি কামনা কৰিছোঁ, ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। যিসকলে আমাক আজি এই পৰ্যায়লৈ লৈ আহিছে সেইসকলৰ শাৰীৰিক সুস্থতা হওক, মানসিক উত্তৰণ ঘটক, তেখেতসকলৰ পৰিয়ালবৰ্গৰ উন্নতি হওক, যাতে ভৱিষ্যতেও আমি তেখেতসকলৰ পৰা এনেকুৱা ধৰণৰ বলিষ্ঠ পদক্ষেপ আমি পাই থাকিম। হয়, অসমৰ এই 1046 গৰাকীৰ কাৰণে কালি যিটো ঐতিহাসিক সিদ্ধান্ত লৈ পেলাই চৰকাৰে ইতিহাস ৰচিলে, ইয়াত যোৰহাট পৌৰসভাৰ 50জন কৰ্মচাৰী ইয়াত এইবাৰ প্ৰথম পদক্ষেপত অন্তৰ্ভুক্ত হৈছে। এই প্ৰথম পদক্ষেপত অন্তৰ্ভুক্ত হোৱাৰ উপৰিও 2013 চনৰ 4 ছেপ্টেম্বৰ আগৰ আমাৰ ইয়াত বহুত ফিক্স পে আৰু মাষ্টাৰৰ কৰ্মচাৰী আছে। আমি অত্যন্ত আশাবাদী এইখন চৰকাৰে সেইসকল কৰ্মচাৰীৰ কাৰণেও চিন্তা চৰ্চা কৰিব আৰু অনাগত দিনত অতি সোনকালে আমি এটা তেখেতসকলৰ পৰা সহানুভূতি আমি নিশ্চয় পাম বুলি আমি অত্যন্ত আশাবাদী। কাৰণ এইজন স্বপ্নদ্ৰষ্ট মুখ্যমন্ত্ৰীৰ দিনতে আমি যি সফলতা পালোঁ, এই সফলতাৰ যাতে বীজ এইটো অংকুৰিত হৈ পেলাই এজোপা বৃক্ষ হৈ পেলাই তাৰ ফল মূল
তাৰ যিখিনি হেৰি পাব লাগে সেইখিনি সা সুবিধা আমাৰ পিছৰ কৰ্মচাৰীসকলেও পায়। ডিজিপৰা নিউজ নাও।